আজি সঁচাকে দেখা গৈছে যে ৰাতিপুৱা বা যোৱা ৰাতিৰ পৰা যিমান বেয়া বতৰ, এই বেয়া বতৰ নেওচি ইমান হাজাৰ হাজাৰ মানুহ, ইমান হাজাৰ হাজাৰ ৰাইজে আজি ওলাই আহিছিল কেৱল মাত্ৰ আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ বক্তব্য শুনাৰ কাৰণে। যিয়ে হওক বতৰ বেয়াৰ কাৰণে তেখেতৰ চপাৰখিনি উৰিব পৰা নাই, এইকাৰণে তেখেতে গোলকগঞ্জত শাৰীৰিকভাৱে উপস্থিত থাকিব পৰা নাই। কিন্তু ইমান ৰাইজৰ উৎসাহ আৰু ইমান উৎফুল্লিতা দেখি পেলাই তেখেতে নিজে ফোন কৰি পেলাই আমাৰ প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰক তেখেতে কৈছে যে আমি ভাৰ্চুৱেলি ৰাইজৰ লগত আমি কথা পাতিব বিচাৰোঁ, কাৰণ ইমান কষ্ট কৰি ৰাইজে ঘৰৰ পৰা যিহেতু ওলাই আহিছে, ইমান বেয়া বতৰ নেওচি ওলাই আহিছে। এইকাৰণে আপোনালোকে ইতিমধ্যে দেখা পাইছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে নিজৰ বক্তব্য ইতিমধ্যে মোবাইলৰ জৰিয়তে ৰাইজৰ ওচৰত পাইছে। আৰু আমি বৰ্তমান যিটো আমাৰ পৰিস্থিতি, আমাৰ খুব ভাল পৰিস্থিতি, ইয়াতে বিৰোধী বুলিলে একো বস্তু নাই। আপোনালোকে নিজে দেখা পাইছে যে যদি ইমান বেয়া বতৰতো গোলকগঞ্জ সমষ্টিৰ এটা চাইডত কৰিবলগীয়া এটা কাৰ্যক্ৰমেই ছাগলীয়াৰ পৰা আৰম্ভ কৰি ইমান দূৰৰ পৰা ইমান বেয়া বতৰত মানুহ আজি ইয়াতে উপস্থিত হৈছে। ইয়াৰ পৰা প্ৰমাণিত হৈছে যে গোলকগঞ্জৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰ চৰকাৰমুখী এজন বিধায়ক দিব, বিজেপিৰ বিধায়ক হ'ব আৰু এজন শক্তিশালী বিধায়ক আমি ইয়াৰ পৰা পঠাই যাতে গোলকগঞ্জৰ ৰখি যোৱা কামবোৰ আমি আগতীয়াকৈ কৰিব পাৰোঁ। দলীয়ভাৱে গোলকগঞ্জ সমষ্টিৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে যোৱা 3 মাহৰ পৰা কাম কৰি আছো। আমাৰ ইয়াত সংগঠন যথেষ্ট শক্তিশালী। সংগঠন শক্তিশালীৰ উপৰিও ইয়াতে আমাৰ সংগঠনৰ কামবোৰ আমাৰ ৰাইজে কৰে। ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে মাননীয় অশ্বিনী ৰায় চৰকাৰক এবাৰ বিধায়ক বনাব বুলি ইতিমধ্যে ৰাইজে মনস্থ কৰিছে। এইকাৰণে আপোনালোকে দেখা পাব যে যেতিয়া নিৰ্বাচন হ'ব সেইদিনাৰ উৎসাহ, আৰু ইয়াৰ পিছত যেতিয়া ভোট গণনা হ'ব সেইদিনা বাকচত কেৱল মাত্ৰ বিজেপি আৰু বিজেপিয়ে থাকিব। আপোনালোক গোলকগঞ্জ সভালৈ আহিলে মই আপোনালোকক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আপোনালোকে জানে যোৱাবাৰ আমি গোলকগঞ্জ সমষ্টিটো জিকিব নোৱাৰিলো, আৰু তাৰ কাৰণে 5 বছৰ গোলকগঞ্জ সমষ্টি বহুখিনি পিছুৱাই গ'ল। এইবাৰ দিল্লী পিছুৱা হ'ল আৰু আমাৰ কাৰণে এটা সুযোগ আহি পৰিলে যে আমি গোলকগঞ্জ আকৌ জিকিব পাৰোঁ বা আমি গোলকগঞ্জ জিকিব লাগিব। এইবাৰ অশ্বিনী ৰায় চৰকাৰ আমি দলৰ পৰা প্ৰাৰ্থিত্ব দিছোঁ। মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে অশ্বিনী ৰায় চৰকাৰক পদুমলৈ ভোট দি জয়যুক্ত কৰে তাৰ বাবে আপোনালোকক অনুৰোধ কৰিছোঁ। ইলেকশ্যন 9 এপ্ৰিলত হ'ব। 9 এপ্ৰিলৰ আগতে যদি সম্ভৱ হয় গোলকগঞ্জত মই আৰু এবাৰ আহিবলৈ চেষ্টা কৰিম। কিন্তু গোলকগঞ্জত অহা কেইদিনৰ ভিতৰতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু তেখেতেও আপোনালোক সকলোকে লগ পাব আৰু অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াও হৈ আপোনালোকৰ পৰা ভোট বিচাৰিব। মই আপোনালোকক অনুৰোধ কৰিম, অমিত শ্বাহ ডাঙৰীয়াৰ সভালৈ আপোনালোকে সকলো আহে আৰু তেখেতৰ বক্তব্যসমূহ আপোনালোকে যেন শুনে। এইবাৰ ইলেকশ্যনত মই কেইটামান প্ৰতিশ্ৰুতি দিছোঁ। যোৱাবাৰ মই কৈছিলোঁ যে আমাৰ দল যদি জিকে, বিজেপিৰ যদি চৰকাৰ হয়, আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিন্তু আপোনালোকৰ আশীৰ্বাদত আমি 1,65,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিবলৈ সক্ষম হ'লো। অসমৰ বুৰঞ্জীত ইমান চৰকাৰী চাকৰি কেতিয়াও আমাৰ ৰাইজে পোৱা নাছিলে, আৰু কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ চৰকাৰী চাকৰি দিয়াৰ বাবে সাধাৰণ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে এই চাকৰিটো পাবলৈ সক্ষম হৈছিল। যোৱাবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ 1 লাখ চাকৰি। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ চৰকাৰ আহিলে আমি 2 লাখলৈকে আমি চৰকাৰী চাকৰি দিম, আৰু এই চাকৰিবোৰত কোনেও টকা পইচা
অশ্বিনী রায় সরকার বিজয়ী কমিটিও সমস্ত সমষ্টির কারণে নতুন করে 10,000 অনুদান অরুণোদয় আসনে মহিলা অবস্থা সরকার এবার আমি আপনাদের একমাত্র দাবি সেটি আরো নিমন্ত্রী ছিল অহাকার সরকার বলতে দাবি সেটি নিমন্ত্রণ আমি নির্বাচন অবনত ক্রিয়া ব্যবস্থা করব যাতে দুঃখিয়া ঠাকুরে আর বড় করে কোনো চিন্তা করিব না ইয়ার উপরেও আমার পক্ষে চিন্তাটাকে যারা আসলে মেনে বুঝিব কোনোটা বিয়ে করেছে কোনোটা বিল্ডিং টাকা বুঝছে কোনোটা ইউনিভার্সিটির টাকা বুঝছে কিন্তু সরকার পরিবার সরাসরি অভিভাবক করা যায় এইবার আমার সরকার দাঁড়িয়ে আৰু অশ্বিনী সরকার বিকাশ বিশ্ব মই নিজে দূৰলৈ আমি দূৰলৈ ৰাস্তা ঘাট উপকূলৱৰ্তী আছে জলপথৱৰ্তী আছে মেডিকেল ফেচিলিটি নিৰ্মাণী আছে এই গোটেইটো কাম মই আপোনালোকক কৰি দিম সকলোৱে মাত্ৰ মদন ফুলৰ ছবিত অশ্বিনী সরকার ভোট দি জয়যুক্ত কৰে তাকেই মই আপোনালোকৰ ওচৰত অনুৰোধ কৰিছো মোৰ লগত আকৌ এটা ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নরেন্দ্র মোদী নরেন্দ্র মোদী অশ্বিনী সরকার অশ্বিনী সরকার বহুত বহুত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221